চাওক বিভিন্ন সময়ত আমি দেখি আহিছোঁ সামাজিক মাধ্যমত যে আমাৰ যিবিলাক বৰ্ড আছে শিক্ষা সংসদৰ যিবিলাক বৰ্ড আছে সেই বৰ্ডবিলাকৰ প্ৰায় তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা আমি পৰিলক্ষিত হৈছোঁ। যোৱা কেইদিনমানৰ আগত গণিতৰ প্ৰশ্নকাকত যিহেতু ফাদিল হৈছে তাৰ পাছতে আমি যোৱাকালি প্ৰায় সন্ধিয়া 8মান বজাৰ পৰা আমি গম পাইছিলোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মোবাইলত এখন প্ৰশ্নকাকত আছে। হাই ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ প্ৰশ্নকাকতখন যিহেতু তেওঁলোকে মোবাইলে আছিলে। তাৰপাছত আমি নিজাববীয়াকৈ ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই অনুসন্ধান কৰিছিলোঁ যে অনুসন্ধান কৰোঁতে তেওঁলোকক আমি বিভিন্নজন ছাত্ৰ ছাত্ৰীৰ হাতত সেই পেপাৰখন পাইছিলোঁ। তাৰ পাছতে আজি যিহেতু সেই পেপাৰখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া হৈছিল, সেই পেপাৰখন পৰীক্ষা অনুষ্ঠিত হওঁতে আমি আজি বিদ্যালয়সমূহৰ শিক্ষকসকলক আমি ব্যক্তিগতভাৱে যোগাযোগ কৰিছোঁ। ব্যক্তিগতভাৱে যোগাযোগ কৰোঁতে আমি অনুসন্ধান কৰোঁতে পাইছোঁ যে সেই পেপাৰখন আজি অনুষ্ঠিত হ'বলগীয়া অৰ্থনৈতিক বিষয়ৰ যিখন পেপাৰ সেই পেপাৰখন আগতীয়াকৈ ফাদিল হৈছে। আচলতে বাৰে বাৰে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লৈ চৰকাৰখনে এই শিক্ষা সংসদৰ বৰ্ডবিলাকে কিয় শিক্ষাৰ লগত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলি আহিছে। আমি ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত ধিক্কাৰ জনাইছোঁ। তেওঁলোকে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে যে প্ৰশ্নখন ক'ৰ পৰা ফাদিল হৈছে, ক'ৰ পৰা কেনেকৈ ওলাইছে, আচলতে কোনজন মহাপুৰুষৰ দ্বাৰা এই পেপাৰখন ফাদিল হৈছে, এই বিষয়বিলাক ওলাব লাগে আৰু দুখীয়ে ইয়াতকৈ কঠোৰ শাস্তি পাব লাগে, দৃষ্টান্তমূলক শাস্তি পাব লাগে বুলি আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।